গাইজ গধূলি সময় হৈ গ'ল আপোনালোকক আকৌ মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি ভিডিঅ'টো পটককৈ শেষ কৰিলোঁ। এতিয়া আজিও এই গধূলি কি বনাওঁ কিবা এটা বনাই থৈছোঁ, কিন্তু মই দেখাই আছোঁ ৰ'ব 1 মিনিট। আমি এতিয়া বঢ়িয়াকৈ চিকেনখিনি মিক্স কৰি থৈ দিছোঁ। চিকেন চেণ্ডউইচ বনাম মানে আজি। ইয়াতে আছে আপোনাৰ ক্ৰীম, মেয়নিজ, বাটাৰ আৰু চীজ একেলগে মিক্স। তাতে অকণমান দিম পেৰি পেৰি মছলা, বহুত বেছি নহয়, অকণমান দি দিছোঁ। ইয়াত ব্লেক পেপাৰো মিক্স আছে, ঠিক আছে। তাৰপিছত এইখিনি আমি পূৰা একেবাৰে দোকানৰ নিচিনাকৈ মানে ৰেষ্টুৰেণ্ট ষ্টাইলত চব মিক্স কৰি ল'ম, কাৰণ টেষ্ট নাহিব নহয়। আৰু ইয়াতে পিঁয়াজো দিছোঁ, মই ক'ব পাহৰি গৈছিলোঁ। এয়া হৈ গৈছে চাহ। আৰু চাহ বনাবলৈ নিমখ অকণমান কম হৈ গ'ল ৰ'ব, আৰু অকণমান দিলোঁ। এইখিনিমান আৰু অকণমান মিক্স কৰি দিওঁ, নহ'লে নিমখ নহ'লে আকৌ খাই ভাল নালাগিব নহয়। গতিকে চাহখিনি বনাই দিছোঁ ৰ'ব, গধূলি খাই পেলাই ভাল লাগে না। উফৰা বহুত গৰম, ঘামি গৈছোঁ। এছে চাই কি চস্কি মাৰো গৰমি কো ভুল যাও। তো ব্ৰেড আনিলোঁ, বঢ়িয়াকৈ সৰু সৰু ব্ৰেড। ইয়াত আছে 6খন, মানে 3টা চেণ্ডউইচ হ'ব, হৈ যাব, কাৰণ ইমান খাব নোৱাৰি না। চ' দুখন দুখনকৈ বঢ়িয়াকৈ আমি চাইডৰ চালখিনি আহি ল'ব। খাব পাৰিলে আৰু বনাম, প্ৰব্লেম নাই। ব্ৰেড কাটি ল'লোঁ, 1, 2, 3, 4, এনেকৈ গোটেইকেইটা কাটিলোঁ। বঢ়িয়াকৈ আমি সৰু সৰু ব্ৰেডখিনি সৰু সৰু চেণ্ডউইচ বনাওঁ। চিকেন চবতে দি দিছোঁ, 1, 2, 3, 4। এই ৰৈ গ'ল, আৰু হৈ যাব। পিছত ভোক লাগিলে আকৌ খাম, পেটত নগ'লে নাখাম। হৈ গৈছে আমাৰ চেণ্ডউইচ ৰেডি হৈ গ'ল। চাওক কি বঢ়িয়া লাগিছে, বহুত ভালকৈ চিনেমেটিক শ্বট ল'ব নাজানো। চাওক, আমি এতিয়া খাই বৈ অকণমান আজৰি হওঁ ৰ'ব, গধূলি সাজটো হৈ যাওক। চ' গাইজ খাওঁ ৰ'ব। বঢ়িয়া হৈছে খাবৰ কাৰণে। আপোনালোকেও যদি পাৰে ট্ৰাই কৰিব, খাই খুব ভাল লাগে। আৰু চিকেনটো বইল কৰি ল'ব, তাৰপিছত চব মিক্স কৰিব লাগে, কেনেকৈ দেখাইছোঁ নহয় আপোনালোকক, তেনেকৈ খাব। তো এইটো এটা নতুন ৰেচিপি আজিৰ কাৰণে। বাকী আৰু কি কৰোঁ দেখাই আছোঁ, ঠিক আছে। আপোনালোকে চেনেলটো বৰ্তমান ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। চাহ তাহ খাই পেলাই হৈ গ'ল, বঢ়িয়াকৈ ইউটিউবত অকণমান জেড প্ৰবজেক্টৰ ব্লগ চাই আছোঁ। আমাৰ ইনস্পিৰেশ্যন মানে, আগতে মুম্বাইকাৰ নিখিল আছিল, কিন্তু এতিয়া অকণমান লাহেকৈ চোৱা কমাইছোঁ, কাৰণ তেখেতৰ চেনেল চাই ভাল লাগে। ইউটিউবটো এনেকুৱাই বস্তু, আজি ইটো ভাল লাগিব, কালি ইটো ভাল লাগিব, সদায় চিৰস্থায়ী নহয়। চাই মেলি পেলাই অকণমান ৰেষ্ট কৰি আকৌ খানা বনাবলৈ যাম ৰ'ব, চাই থাকক। চ' গাইজ এতিয়া বাজিছে ৰাতি 9টা। চ' আমি কিবা এটা বনাম বুলি ভাবিছোঁ। চ' আজি বনাম আমি মালাই চিকেন। চ' মই আপোনাক ৰেচিপিটো দেখুৱাই দিওঁ ৰ'ব। আজি ভাতকেইটা ধুনীয়াকৈ খাব লাগিব, বৰষুণৰ বতৰ, ভালো লাগি আছে মনটো, ইমান এটা বিশেষ গৰম নাই। চ' অকণমান চাওক আপোনালোকে, আৰু যদি বুজি পায় তেন্তে ঘৰটো আপোনালোকেও বনাই খাব, আপোনালোকৰ ফেমিলিয়ে ভাল পাব, বা আপোনাৰ ঘৰৰ মানুহ যোনেই নহওক কিয়, ভালকৈ বনালে মানুহে খাই ভাল পায় নহয়, মনটো ভাল লাগে তেতিয়া। চ' আপোনালোকে চাওক, মই দেখাই আছোঁ ৰ'ব। চ' এইখিনি হৈ গ'ল চিকেন, এনেকৈ মই ওপৰত ৰেপি ৰেপি দিছোঁ যাতে মছলা সোমাই যায়। জমাই দেখিছেনে? চ' এনেকৈ উলিয়াই লৈছোঁ। তাৰপিছত ইয়াতে দিম আমি অকণমান দৈখিনি বহুত মাত্ৰাত নিদিব, নহ'লে বেছি হ'লে বস্তুটো ওলাই যায়। আচলতে আমাৰ মেইন মটিভটো হ'ল হৈ দিয়াৰ কাৰণে টেষ্ট, আৰু লগতে যাতে মছলাখিনি চিকেনৰ ভিতৰত সোমাই যায়। কম দিব, লাগিলে আকৌ অকণমান দিব, এবাৰতে দি নিদিব। তাৰপিছত আমি দিম আদা ৰচুন পেষ্ট। আগতে আমি দেখাইছিলোঁ যে মাদাৰ্ছ ৰেচিপি গাৰ্লিক পেষ্ট আমি ইউজ কৰোঁ, কিন্তু কেটছৰ এইটো গাৰ্লিক পেষ্ট আপুনি ইউজ কৰিব পাৰে যদি ঘৰত বনাবলৈ সময় নাই, নহ'লেতো নেচাৰেলি ইজ অলৱেজ দ্য বেষ্ট। চাই লওক, এইখিনিয়ে দিব, বেছিকৈ নিদিব। তাৰপিছত অকণমান দিম পিৰি পিৰি মছলা, অনলি ফৰ টেষ্ট, বহুত বেছি দিলেও অপকাৰ কৰেতো, কাৰণ এইখিনি দিছোঁ। তাৰপিছত দিম আমি নিমখ এজ পাৰ টেষ্ট। বহুতে বহুত বেছি, অকণমান বেছি নিমখ খায়, বহুতে কম নিমখ খায়। চ' আমাৰ যিমান লাগে আমি সিমানেই দিম। তাৰপিছত দিম জিৰা ধনিয়া পাউডাৰ, চাওক। তাৰপিছত দিম জলকীয়া গুড়ি, ৰেড চিলি পাউডাৰ অকণমান বেছি মাত্ৰাত দিম।
কাৰণ দৈৰ লগত টেষ্টটো ভাল আহিব লাগিব না। তাৰপিছত দিম মিট মছলা অকণমান দি দিওঁ, আৰু দিম অকণমান হালধি ৰং বোলে। সেইখিনি দিয়াৰ পিছত হৈ গ'ল আমাৰ বস্তু ৰেডি। আমি চামুচ দি এইখিনি মিহলি কৰি দিম। আৰু এটা কথা মনত ৰাখিব যে যেতিয়া আপোনালোকে মিহলি কৰে তেতিয়া মানে যোনটো মছলা সেইটো পানীয়া হ'ব নালাগে। পানীয়া হ'লে আপুনি গম পাব আপোনাৰ দৈ বেছি হৈছে। তেতিয়া কি কৰিব, অকণমান মছলা আৰু দি দিব, তেতিয়া বস্তু ডাঠ হয় আৰু চিকেনৰ গাত লাগি ধৰে। ঠিক আছে, আমি এনেকৈ এইখিনি বস্তু বনাই লৈছোঁ। আৰু সেইটো আপুনি বাতিটো বনাব পাৰে, চৰিয়াটো বনাব পাৰে বা প্লেটটো বেছি প্ৰেফাৰ কৰোঁ, কাৰণ এতিয়া বস্তুখিনি মিহলি কৰিবলৈ ভাল হয় চব। চ' কালাৰ কম্বিনেশ্যনটো আপোনাৰ তন্দুৰী মছলা আহি গৈছে। ঠিক আছে, এতিয়া আপুনি চাব মই চিকেন এটুকুৰা যদি দিওঁ ইয়াতে বঢ়িয়াকৈ এটা গাত লাগি ধৰিব। দেখিছে বস্তু ওলাই নাযায়, মানে বেছি যদি হয় মাত্ৰা তেতিয়া সি ওলাই যায়, সেইটো ভুল নকৰিব। আৰু এইখিনি মই ফ্ৰিজত থোৱা চিকেন, চ' ইয়াক এক্সট্ৰাকৈ আৰু মই ফ্ৰিজত থ'ব নালাগে। ইয়াত টান হৈ গৈছে ন, বস্তুটো সিজি যাব। আৰু আপোনালোকে যদি ফ্ৰেছ চিকেন আনে তেতিয়া মছলা খানাৰ পিছত ফ্ৰিজত থ'ব পাৰে। দেখিছে কি ধুনীয়াকৈ মছলাখিনি লাগি ধৰিছে চব। গোটেইখিনি পিছ আমি কৰি দিওঁ। চ' গাইজ আমাৰ চিকেনখিনি ৰেডি। এইটো স্ম'ক হ'বৰ কাৰণে এইটো আমি ইউজ কৰোঁ এয়াৰ ফ্ৰায়াৰ পিজনৰ, এই কোম্পেনীটো। ফ্লিপকাৰ্ট এমাজনটো ল'ব পাৰে, নহ'লেতো মই আৰু এটা বস্তু কৈ দি আছোঁ, আপুনি চাব। এইটো ফুল্লি অট'মেটিক। আমি অন কৰাৰ লগে লগে ইয়াত মেনুখন আহি যায়। তেতিয়া আপুনি মেনু চিলেক্ট কৰিব, ফ্ৰেঞ্চ ফ্ৰাইজ, তাৰপিছত তন্দুৰী আৰু বেলেগ আইটেম কিবা হৈছে, চিংৰা মানে ডিপ ফ্ৰাই কৰা টাইপ, ভেজিটেবলছ, পিজ্জা, গৰম কৰা, কেক বনোৱা, ফ্ৰুট মেল কৰা আৰু গৰম কৰা, গোটেইখিনি বস্তু। এইখিনি হ'ল টাইমাৰ, এইটো টাইমাৰ ৰিছেট কৰিবৰ কাৰণে, এইটো পাৱাৰ, এইটো মেনু চিলেক্ট, আৰু এইখিনি ডিগ্ৰীৰ কাৰণে মানে গৰম ঠাণ্ডা গোটেইখিনি আপুনি ইয়াতে ছেট কৰিব পাৰে। চ' মেনু চিলেক্টত 200 ডিগ্ৰী আহি গ'ল। আমি দিম 22 মিনিট, বঢ়িয়াকৈ সি চলি যাব। ঠিক আছে, এতিয়া এটা বস্তু চাব, মই যদি চলাৰ পিছত ইয়াক উলিয়াই দিওঁ, সি ৰখি যাব। ৰখি যোৱাৰ পিছত আকৌ যদি মই সোমাই দিওঁ, সি নিজে নিজে আকৌ ৰান হ'ব। মানে এইটো ফুল্লি অট'মেটিক হয়। সেইটো হ'ল 2300 টকাতে আপোনালোকে পাব ফ্ৰম হোম বাজাৰ, যোনটো আপুনি গুগল মেপত মাৰিলে পাই যাব ধুনীয়াকৈ। আমি ৰেষ্টুৰেণ্টত এসাঁজ খালি 2-3 হাজাৰ টকা যায়, তাৰ সলনি যদি ঘৰত কিনি লওঁ বঢ়িয়াকৈ আপুনি চিকেন তন্দুৰী, স্মক চিকেন চব বনাই পেলাই খাব পাৰে, যোনটো ফ্লেভাৰ আপোনাক লাগে। আমি বনাইছোঁ মালাই চিকেন। চ' হোৱাৰ পাছত আপোনালোকক দেখুৱাম ফৰ্মেশ্যনটো কেনেকুৱা, চাই থাকক। ত' গাইছ, এইটো এতিয়া 9 মিনিট হ'ল। এবাৰ আমি এতিয়া সুধি পেলাই চাম ৰ'ব কেনেকুৱা হৈছে। দেখিছে নাই, মলমলাই আছে। এতিয়া চাওক, এইটো বস্তু এতিয়া আমি অকণমান লৰাই দিম। লৰাই দিলে মানে সি ইফালে ইফালে হৈ যাব অকণমান, য'ত সিজানে সিজি যাব ধুনীয়াকৈ। এতিয়া আপোনাক আমি ৰিছেট কৰি দিম, সি নিজে নিজে ৰান হৈ যাব। চ' এই ফেয়াৰটো খুব কামৰ, আপোনালোকে এবাৰ চাব। আপোনাৰ 2 লিটাৰমান হয়, চাই লওক নামটো। চ' গাইছ, চিকেন ৰেডি হৈ আছে। আৰু এফালে মালাই বনাবলৈ আমুল বাটাৰ, তন্দুৰী মেয়নিজ, ফ্ৰেছ ক্ৰীম আৰু পিৰি পিৰি মছলা বঢ়িয়াকৈ দি মিক্স কৰি ক্ৰীমখিনি বনাই থওঁ ৰ'ব। অকণমান দিম পিৰি পিৰি, অকণমান দিম ব্লেক পেপাৰ ফৰ টেষ্ট। এইখিনি হৈ যাব বঢ়িয়াকৈ। এইখিনি বস্তু এটা মিক্স কৰিম। বাটাৰখিনি একদম গলি যাব লাগিব, তেতিয়া টেষ্ট আহিব বঢ়িয়া একদম। গাইছ, বঢ়িয়াকৈ এইটো হ'বলৈ হৈছে। আৰু লগতে আমি এইফালে মালাই বনাই থৈ দিছোঁ। এতিয়া চাওক হৈ গ'ল। চাওক পূৰা একদম তন্দুৰী দেখাই আছোঁ মই আপোনাক। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চাওক পূৰা ফুল তন্দুৰী হৈ গৈছে, বঢ়িয়া একদম। চ' আমি বনাই থোৱা মালাইখিনিত এই তন্দুৰী পিচ দি দিম। ঠিক আছে, নুঠেও, আহিবলৈ মন নাই নেকি? হা, আহিছে এয়া।
খাব লাগিব না বুজি নাই পিছ বঢ়িয়া হৈছে আমি এইখিনি মিক্স কৰি দেখাই আছোঁ দেখিছে নাই বঢ়িয়াকৈ আমি মিক্স কৰি দিম মিক্স কৰাৰ লগে লগে ফ্লেভাৰটো চেঞ্জ হৈ যায় চব বঢ়িয়া লাগিছে প্ৰেজেণ্টেশ্যন কৰি দেখাই দি আছোঁ ৰ'ব আপোনালোকক ঠিক আছে অলপ ৰখি দিয়ক আৰু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব চয়া চাওক বঢ়িয়া একদম ক্ৰিমি চিকেন বাৰ্বিকিউ গোটেই একদম ৰেডি হোম ষ্টাইল এইখিনি বস্তু আপোনালোকে ঘৰত তেনেকৈ বনাব পাৰে দেখিছে চাই লওক চাওক চবাৰ গোটেইখিনি ৰেডি ইয়াত থাক খাই বঢ়িয়া লাগিছে আপোনালোকেও বনাব পাৰে ঘৰত এই বস্তু ট্ৰাই কৰিব ঠিক আছে চ' আজিলৈ ইমানেই আমি সামৰিলোঁ এতিয়াও ডিনাৰ কৰোঁ আমি গুড নাইট বাই বাই নেক্সট ব্লগত লগ পাম